গাঁওখনৰ নাম ১ নং কুসুমজুলি গাঁও আৰু ৰাস্তাটো আছিল কাউলিৰে পৰা তামোলপুৰ মটঙাচক সংযোগী ৰাস্তা। এইটো ৰাস্তাৰে বাছ ট্ৰাকবোৰ অহা যোৱা কৰিছিল আৰু এই মানে পথাৰেদি আহি পথাৰৰ মানে পাহাৰৰ পানী এনেকৈ পথাৰেদি আহি বাগৰি গৈ এই কাউলি নদীৰ লগত গৰাখহনীয়া হৈছে। এইটো হৈ মানে এতিয়া প্ৰকাণ্ড নদীৰ সৃষ্টি হৈছে ইয়াতে। গতিকে এইটো খেতি বাতি মানে প্ৰায় 100 বিঘামান মাটি ইয়াতে নষ্ট হৈছে আৰু ইয়াতে মানে আপোনাৰ প্ৰায় 10-12টা ঘৰ আছে। এই 10-12টা ঘৰ পৰিয়াল উঠিয়ে যাব। এইবাৰ বানপানী আকৌ ডাঙৰ পানী আহিলে উঠি যাবই লাগিব এইকেইটা পৰিয়াল। লগতে এইখন লগতে আছে আমাৰ 1 নং কুসুমজুলি প্ৰাথমিক বিদ্যালয়। এই বিদ্যালয়খনলৈও মানে ভাবুকি আহিছে। গৰাখহনীয়াটো বৰ বেয়া কথা। এইটো 2020 চনৰ বানপানীত আমাৰ ইয়াতে মানে ভয়ানক গৰাখহনীয়া হয়। তো এই গৰাখহনীয়াই মানে এই গাঁৱৰ যিটো কাউলিৰ পৰা তামোলপুৰলৈকে সংযোগী মেইন পথ আছিল, এই পথটো সম্পূৰ্ণ ভাঙি চুৰমাৰ কৰি এই অৱস্থা কৰিলে আপোনালোকে দেখিছে। আৰু তাৰে হৈ আমি আমাৰ এই সমষ্টিৰ প্ৰাক্তন বিধায়ক এতিয়া বৰ্তমানৰ আগৰ ইমানুৱেল মুছাহাৰী তেখেতকো আমি লিখিতভাৱে জনাইছিলোঁ। লগতে বৰ্তমানৰ বিধায়ক জলেন দৈমাৰী ডাঙৰীয়া তেখেতকো মানে জনাইছোঁ। লগতে আমাৰ এই সমষ্টিৰ BTCৰ EM শ্ৰীযুত ধৰ্মনাৰায়ণ দাস ডাঙৰীয়া তেখেতকো অৱগত কৰোৱা হৈছে। কিন্তু আজি পৰ্যন্ত আমাৰ এই ৰাস্তা আছিল কিন্তু এতিয়া ৰাস্তাৰ মেৰামতি নহ'ল। ৰাইজৰ অহা যোৱা আৰু আমাৰ এই গাঁওখনত পথাৰ ভাঙি এতিয়া নদী বৈ গৈছে ইফালেদি। সাধাৰণ ইয়াতে আমাৰ প্ৰাথমিক বিদ্যালয় এখন আছে, তাত অহা ছাত্ৰ ছাত্ৰী কণ ছাত্ৰ ছাত্ৰী বাৰিষাই এই ৰাস্তা দি অহা যোৱা কৰিব নোৱাৰে। এই 2 কিলোমিটাৰ বাট খোজকাঢ়ি এই ছাত্ৰ ছাত্ৰী স্কুলত আহিব লাগে। এই ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে। আৰু এইটো মেইন ৰাস্তা আছিলে কাউলিৰ পৰা তামোলপুৰ মটঙাচকলৈকে। ইয়াতে ৰাস্তা আছিলে। এতিয়া প্ৰায় 35 ফুটমান দ হৈছে আৰু সাধাৰণভাৱে বোল্ডাৰৰ কাম কৰিছিল, বোল্ডাৰ পিচিঙৰ। কিন্তু সৰু কাম ইয়াতে সম্ভৱেই নহয় ৰাস্তাখিনি বচোৱাৰ কাৰণে। গতিকে বিভাগীয় কৰ্তৃপক্ষ লগতে আমাৰ অসম চৰকাৰক মই অনুৰোধ কৰিম, আজি আপোনালোকৰ এই চেনেলৰ জৰিয়তে যাতে খুব সোনকালে আমাৰ এই ৰাস্তাটো মেৰামতি কৰি দি এই গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ ব্যৱস্থা কৰে। নহ'লে আমাৰ এই দুৰ্গত অঞ্চলৰ ৰাইজৰ লগতে বিদ্যালয়লৈ অহা কণ ছাত্ৰ ছাত্ৰীৰ কাৰণে খুব অসুবিধা হ'ব। ইয়াতে 100 বিঘাতকৈ ওপৰত মাটি অলৰেডি ভাঙিছে। এইটো ইৰোশ্যন 2020 চনত হৈছিল। 2020ত মানে এই মূল কথাটো এইটোৱে, মানে ইয়াতে দলংটো যিমানখিনি বহলৰ দিব লাগিছিল, ঠিকাদাৰসকলৰ মৈমতালিত এই দলংখন চেপনকৈ দিছে আৰু পানীখিনি কভাৰ নহয়, মানে পাৰ হৈ যাব নোৱাৰে, যাৰ বাবে এইটো ভাঙিবলৈ লৈছে, পানীয়ে ভাঙিছে। আৰু কৰ্তৃপক্ষ আমাৰ PWDৰ আহিছিল, ইঞ্জিনিয়াৰ আহিছিল, অভিযন্তা এখেতসকলে আহিছিল। আমাৰ এই সমষ্টিৰ MCLA শ্ৰীযুত ধৰ্মনাৰায়ণ দাস EM BTR তেখেতো আহিছিল, কিন্তু আহিলেও আজিলৈকে কোনো ধৰণৰ কাম কাজ হোৱা নাই। বৰ্তমানলৈকে হোৱাই নাই। আজি 2020 চনৰ পৰা আজি 2024। এইটো আমাৰ নাগৰিজুলি উন্নয়ন খণ্ডৰ দ্বাৰাই এইটো 7 লাখ মান টকাৰ এটা বল্ডাৰ বান্ধ দিছিলে। আৰু এইটো মানে বান্ধাৰ লগে লগে বানপানীতে এইটো ফুট গৈছে। এইটো সাধাৰণ এইটো বান্ধেৰে ইয়াতে বচাব পৰা ব্যৱস্থা নাই, বহুত ডাঙৰ লাগিব। ব্যৱস্থা এতিয়া মানে আমাৰ যিটো জলসিঞ্চন বিভাগৰ দ্বাৰাই অলপ মানে ব্যয়বহুলভাৱে কাম কৰিব লাগিব, মজবুতকৈ কৰিব লাগিব। তেতিয়াহে এই অঞ্চলটো ৰাইজৰ মানে ঘৰবাৰী সুৰক্ষিত হ'ব, লগতে আমাৰ এই প্ৰাথমিক বিদ্যালয়খনো সুৰক্ষিত হ'ব, ৰাইজৰো যাতায়াতৰ কাৰণে সুবিধা হ'ব।